হয় কেতিয়া হ'ব যেতিয়া এজন ব্যক্তি এটা বস্তু এটা কোনো চিংগল এটা বস্তু বুজাবলৈ জৰুৰীৰ পৰা দিছিলে টেন বা দিছিলে ব'ৰ্ড ইজ এটা বস্তু বুজাইছিল তেতিয়া এই ইজটো হ'ব তাৰপিছত কি আছে মাইণ্ড মানে মোৰ মানে কি কোনো বস্তু এইটো মোৰ কিতাপ এইটো মোৰ কলম এইটো মোৰ বহি এনেকুৱা মোৰ মাই মোৰ তাৰপিছত যোৱা মানে তুমি তাত যোৱা মই তাত যাম যোৱা শব্দটো গো যোৱা তাৰপিছত তাই অন মানে ওপৰ কিবা বস্তু ওপৰত আছে কিবা ডাষ্টাৰটো ওপৰত আছে অন দিছ ডাষ্টাৰ ইজ অন দ্য বেঞ্চ অন শব্দটো ব্যৱহাৰ কৰা অন তাৰপিছত এণ্ড আলু আলু কিতাপ আৰু কলম কিতাপ আৰু কলম আৰু আমি কওঁ নহয় আৰু আলু এণ্ড হৈছে আলু কপ হৈছে মানে ইয়াৰ তেনেকুৱা কেতিয়া হ'ব কিতাপৰ কাগজৰ বা এনেকুৱা কিছুমান শব্দৰ ক্ষেত্ৰত ব্যৱহাৰ হয় তেতিয়া হৈছে তাৰপিছত হৈছে আৰ মানে হয় তেনেকুৱা ইজ মানে হয় আৰ মানে হয় এই আৰ হয় কেতিয়া হ'ব যেতিয়া কেইবাটাও বস্তু ব্যৱহাৰ কৰা হ'ব these are books এইবোৰ কিতাপ তেতিয়া আৰ হ'ব ইজ নহ'ব আৰ হ'ব সেইকাৰণে আৰ ব্যৱহাৰ আৰ শব্দটো হয় these are books এইবোৰ কিতাপ হয় সেইকাৰণে বেছি বস্তু দিবলৈ আৰ ব্যৱহাৰ কৰা হয় আজিলৈ এইখিনিয়ে তোমালোকে ঘৰত ভালকৈ কৰিবা আশা ৰাখিলোঁ অনলাইন ক্লাছৰ যোগেদি তোমালোকে ভালকৈ শিকাৰ চেষ্টা কৰিবা।